আজি মই উপস্থিত আছো কুৰাবাহী পঞ্চায়তৰ 1 নং ৱাৰ্ডত আৰু প্ৰথমতে মই কথাখিনি আৰম্ভ কৰাৰ প্ৰথমতে মই দেখুৱাব খুজিছো মোৰ পিছফালে থকা এই যেটো পথ এই ভূঞাবস্তি গাঁও এই ভূঞাবস্তি গাঁওখনৰ এই পথটো যথেষ্ট লোক ইয়াত বাস কৰে এই পথটো কিন্তু আজি পৰ্যন্ত কোনো এখন চৰকাৰে এই পথটো পকীকৰণৰ ব্যৱস্থা নকৰিলে উন্নীতকৰণৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াত নহলে গতিকে এইবাৰ এই অঞ্চলটোৰ 1 নং ৱাৰ্ডৰ কুৰাবাহী পঞ্চায়তৰ এই অঞ্চলটোৰ ৰাইজে এবাৰ মাৰ বান্ধি থিয় হৈছে আগন্তুক যি পঞ্চায়ত নিৰ্বাচন 2 মে যিদিনাখন ভোট হ'ব সেই ভোটদানৰ দিনাখন তেওঁলোকে কোনো ধৰণৰ শাসকীয় পক্ষৰ সমৰ্থিত প্ৰাৰ্থীক তেওঁলোকে ভোটদান নকৰে বৰঞ্চ তেওঁলোকে নিজাববীয়াকৈ এগৰাকী প্ৰাৰ্থী থিয় কৰাইছে আৰু এই প্ৰাৰ্থীগৰাকীয়ে তেখেতসকলৰ হৈ যাতে কাম কৰিব পাৰে পঞ্চায়তত সেই তাৰ বাবে আগবাঢ়িছে মই অমৰ জয়তে এখন বেনাৰ এখন দেখুৱাব খুজিছো এগৰাকী হৈছে ৰশ্মি শইকীয়া হাজৰিকা এই কুৰাবাহী 1 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী দুটি পাতৰ চিনত তেওঁ এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কুৰাবাহী গাঁও পঞ্চায়তত আৰু এই ৰশ্মি শইকীয়া হাজৰিকাকে এই অঞ্চলটোৰ ৰাইজে আগবঢ়াই দিছে সমূহীয়াকে ৰাইজৰ হৈ কাম কৰিবৰ বাবে মই ৰশ্মি শইকীয়া হাজৰিকা উপস্থিত আছে মই তেখেতৰ লগত কথা পাতিম তাৰ পূৰ্বে মই দেখুৱাইছো ইয়াত অঞ্চলটোৰ গাঁৱৰ ৰাইজ উপস্থিত হৈছে মই এগৰাকী বাইদেউ পাইছো বাইদেউ আপোনাৰ ওচৰলৈ আহিছো আপুনি উজ্জ্বলা আঁচনি পাইছে আৰু অৰুণোদয় পাইছে নাই নাই পোৱা কিয় নাপালে আমি ফৰ্ম চম গোটেইখিনি পুৰাই আকৌ দি জমা দিবলৈ অহাই নাই তহঁতৰ কাগজ আহিলেহে তহঁতি পাবি আগৰ ৱাৰ্ড মেম্বাৰে কাম নকৰিলে কিহৰ আছিলে কোনটো দলৰ আছিলে তেওঁ সেই বিজেপি আছিলে নকৰিলে এতিয়া আপোনালোকে এবাৰ নতুন নিজৰ ছোৱালী উঠাইছে নিজৰ ছোৱালী উঠাইছে যে আশা আছে আমাৰ পাম বুলি চবতে ছোৱালী যদি আমাক উলিয়াই দিয়ে তেতিয়া আমি আৰু অহা 5 বছৰ মূৰত আকৌ আমি ভোট দিবলৈ ওলাম যদি এই বছৰ গোটেই আপোনালোকৰ ৰাস্তাটো নহলে এইটো ৰাস্তা কংগ্ৰেছৰ পৰা একো হোৱা নাই আমাৰ নামঘৰ তেনেকাই থাকে পইচা বিচাৰিলেও নিদিয়ে আমাৰ নামঘৰ কাৰণে বোলে দিম বোলে তহঁতি গোটেইকেইটা দেচোন ভোট বিচাৰি আহিলে আমি ভোট দি দিওঁ ৰাস্তা নহয় পদূলিও নহয় এনে আহি পেলাই ভোটটো লৈ আকৌ সিহঁতি উভতি আমাক নেচায় 5 বছৰ পাহৰি থাকে এতিয়া সেইকাৰণে আপোনালোকে নিজৰ ছোৱালী উঠাইছে মই ছোৱালীজনী চিনাকি কৰি দিছো ৰশ্মি গাঁৱৰে ছোৱালী গাঁৱৰ ছোৱালী উঠাইছে নামটো ৰশ্মি শইকীয়া হাজৰিকা মোৰ নাম দুটি পাতৰ দুটি পাত ৰাইজে কি কৈছে ৰাইজে মোক আগবঢ়াই নিম বুলিয়ে কৈছে তেওঁলোকে মোক দুটি পাতৰ চিনত ভোট দি মোক জয়যুক্ত কৰিম বুলি কৈছে আৰু তোমাক উঠাম এনেকৈ কৈছে আৰু তেওঁলোকৰ হৈ মানে মই বহুতখিনি কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ বেয়া লাগে গাঁওখন দেখিলে একো সা সুবিধা নাই ল'ৰা ছোৱালী বাৰিষা হ'লে ল'ৰা ছোৱালী স্কুললৈ আহিবলৈও অসুবিধা হয় বেমাৰ হ'লে কোচত লৈ পেলাই 108ত মাতিম ৰাস্তাৰ পৰা নিবলগীয়া হয় ভাৰ বান্ধি নিব লাগে ঠেলাত নিবলগীয়া হয় একো নাই গাঁওখন বহুত পিছ পৰি আছে সেয়ে মই মানে দেখি আৰু দুখিত মানে তেওঁলোকৰ এই অৱস্থা দেখি সেইকাৰণে মই ভাবিছোঁ তেওঁলোকৰ হৈয়ে মই কাম কৰি যাম সেইটোৱে মই ধন্যবাদ জনাইছোঁ এটা সংকল্প লৈছে ৰাইজৰ হৈ কাম কৰাৰ মই এগৰাকী যুৱক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে গোটেই গাঁওখনৰ পিছ পৰি থাকিলে গোটেই 5 বছৰ পিছ পৰি থাকিলে গতিকে আমাৰ পঞ্চায়তে কামেই কৰি নিদিলে আমাৰ ৰাস্তাটো এতিয়া পেচেণ্ট উলিয়াই আনিবলৈ হয় আমাৰ কিমান অসুবিধা দাঙি আনিব লগা হয় একদম পকা ৰাস্তালৈকে আৰু আমাৰ নামঘৰটো ইতিমধ্যে আমাৰ গোটেই পঞ্চায়তত কি নামঘৰত দিছে কিন্তু আমাৰ এই 1 নং ৱাৰ্ডত ঘগৰাজান মানে নামঘৰত দিয়া নাই নিদিলে নাই পোৱা এইবাৰ আপোনালোকে এইবাৰ নিজৰ মানুহ উঠাইছে আমাৰ নিজৰ মানুহ উঠাইছোঁ আমি পাছলৈ আমি পাম বুলি আশা কৰিছোঁ আৰু ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ কি কয় ভোট দিব 2 তাৰিখে ভোট দিব লাগিব আমি নিজে এতিয়া কাম কৰিবলৈ বাইদেউ এজনী নিজে বাছি উঠাইছোঁ আৰু এতিয়া আমি ভাবিছোঁ বাইদেউকে ভোট দি জয়যুক্ত কৰিম আৰু আমাৰ ৰাইজৰ যি অসুবিধা আছে অসুবিধাখিনি শেষ কৰিব বুলি বাইদেউক আশা কৰিছোঁ বাইদেউ যেন ভোটত জয়যুক্ত কৰাৰ পিছত বাইদেৱে আমাৰ যিটো অসুবিধা ৰাইজে পাইছে অসুবিধাখিনি বাইদেৱে শেষ কৰিম বুলিও কৈছে আৰু আমি বাইদেউ শেষ কৰিব অসুবিধাখিনি বুলি আমি বাইদেউকে জয়যুক্ত কৰিম বুলি ভাবিছোঁ আৰু আমাৰ এইটো ৰাস্তা হেৰি আগৰবাৰ আমি যি বাইদেউ মেম্বাৰত আমি জয়যুক্ত কৰিলোঁ তাৰ বাইদেৱে অকণমান কাম কৰিলে ৰাস্তাৰ কিন্তু গোটেই কামখিনি অন্ত কৰিব নোৱাৰিলে আৰু নামঘৰটো সৰ্বপ্ৰথম নামঘৰটো দিম বুলি কৈছিলে মই জিকিলে নামঘৰটো দিম আমি আশা কৰিছিলোঁ বাইদেউক জিকাওঁ বাইদেউক জিকালে আমাৰ নামঘৰটো দিব আৰু আমাৰ এতিয়া ৰাস্তাটো হওক বুলি ভাবিছিলোঁ যাতে ৰাস্তাটো নহ'লে আধাখৰীয়াই হৈ থাকিলে সদায় যদি এনেকাই হৈ থাকে চৰকাৰৰ একো দুখী নাই চৰকাৰে ওপৰৰ পৰা দিছে আমাৰ এতিয়া পঞ্চায়তেহে আমাৰ চুকে কাৰণে চুবুৰীবোৰ চোৱা নাই আমি সেইকাৰণে পঞ্চায়তত এইবাৰ আমাৰ 1 নং ৱাৰ্ড ফালৰ পৰা আমাৰ বাইদেউক জোৰ কৰি
আমাৰ ৰাইজে জয়যুক্ত কৰিম বুলি ভাবি আছে আৰু বাইদেউ যাতে জয়যুক্ত হৈ আমাৰ গাঁৱৰ যি অসুবিধা আছে অসুবিধাখিনি বাইদেৱে যাতে শেষ কৰিব বুলি আমি আশা ৰাখি বাইদেউকে জয়যুক্ত কৰিম বুলি ভাবিছোঁ। ইমানতে মই বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ জনাইছোঁ। এয়া ৰাইজ ইয়াতে গাঁও সভাত এখনি নিৰ্বাচনী সভা আৰু ৰাইজ নিজে ওলাই আহি তেখেতসকলে আলোচনা কৰিছে আৰু ৰশ্মি শইকীয়া হাজৰিকা যিগৰাকী প্ৰাৰ্থী 1 নং ৱাৰ্ডৰ তেখেতৰ লগত সমৰ্থন কৰা এইসকল গাঁওবাসীয়ে তেখেতক সমৰ্থন কৰি তেখেতক আগবঢ়াই নিছে আৰু ৰশ্মি শইকীয়া হাজৰিকাক এই গাঁওখনৰ ৰাইজে বিশ্বাসত লৈছে এটা কথাৰ কাৰণেই যে শাসকীয় যিসমূহ সমৰ্থিত প্ৰাৰ্থী এই প্ৰাৰ্থীসমূহৰ ওপৰত তেওঁলোকৰ আস্থা নাই, কাৰণ তেওঁলোকে দেখি আহিছে যে বছৰ বছৰ ধৰি তেওঁলোকে আচলতে প্ৰবঞ্চিত হৈ আহিছে, বিভিন্ন আঁচনিৰ সুবিধা তেওঁলোকে নাই পোৱা, ৰাস্তা ঘাট দলং এইবোৰ নাই হোৱা। গতিকে এই যিবিলাক কথাৰ কাৰণে তেখেতসকল ক্ষোভিত হৈ এইবাৰ নিজৰ প্ৰাৰ্থী ৰশ্মি শইকীয়াক উঠাইছে আৰু 2 তাৰিখে ভোটদান সাব্যস্ত কৰাৰ পাছত 11 তাৰিখে আমি ফলাফল লাভ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।